নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ব্ৰেকিং নিউজ। লোকপিয়ল 2027ৰ বাবে কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিছে এই 40টা প্ৰশ্ন। লোকপিয়ল 2027ৰ বাবে কেন্দ্ৰীয় চৰকাৰে 40টা প্ৰশ্ন নিৰ্ধাৰণ কৰিছে। ইয়াৰ ভিতৰত জাতি, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ স্থিতি, কোভিড-19 টিকাকৰণ আদিকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ কৰা হ'ব। জনগণনা 2027ৰ অন্যতম গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে প্ৰথমবাৰৰ বাবে জনগণনাৰ অংশ হিচাপে জাতিগত তথ্য সংগ্ৰহ কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজনৈতিক পৰিক্ৰমা বিষয়ক কেবিনেট কমিটিয়ে 30 এপ্ৰিলত জনগণনাত জাতিগত তথ্য সংগ্ৰহৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। লোকপিয়লত কি তথ্য সংগ্ৰহ কৰা হ'ব? জনসংখ্যা গণনাৰ 40টা প্ৰশ্নৰ জৰিয়তে ব্যক্তিগত আৰু সামাজিক পৰিচয় সম্পৰ্কীয় বিভিন্ন তথ্য সংগ্ৰহ কৰা হ'ব। ইয়াৰ ভিতৰত থাকিব বৈবাহিক স্থিতি আৰু বিবাহৰ সময়ৰ বয়স আৰু স্বামী আৰু পত্নীৰ নাম আৰু নাগৰিকত্ব আৰু ধৰ্ম, SC অথবা ST স্থিতি আৰু জাতি আৰু পিতৃ-মাতৃৰ তথ্য আৰু অক্ষমতা সম্পৰ্কীয় তথ্য আৰু মাতৃভাষা আৰু জনা আন ভাষা সাক্ষৰতা আৰু ডিজিটেল সাক্ষৰতা। ইয়াৰ উপৰিও কোনো ব্যক্তিয়ে শিক্ষানুষ্ঠানত অধ্যয়ন কৰি আছে নে নাই, সৰ্বোচ্চ শিক্ষাগত অৰ্হতা, শিক্ষাৰ শাখা আৰু বিষয় সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰা হ'ব। প্ৰশ্নাৱলীত কৰ্ম সংস্থাপনৰ সৈতে জড়িত বিভিন্ন তথ্য অন্তৰ্ভুক্ত কৰা হৈছে। কোনো ব্যক্তিয়ে বিগত এবছৰত কেতিয়াবা কাম কৰিছিল নে নাই, অৰ্থনৈতিক শ্ৰেণী, পেছা, উদ্যোগ, বাণিজ্য বা সেৱাৰ ধৰণ আৰু কৰ্মীৰ শ্ৰেণী সম্পৰ্কে প্ৰশ্ন কৰা হ'ব। আনহাতে জন্মস্থান, শেষবাৰৰ বাসস্থান, প্ৰব্ৰজনৰ কাৰণ, শেষবাৰৰ প্ৰব্ৰজনৰ পিছত গাঁও বা চহৰত কিমান দিন ধৰি বাস কৰিছে আৰু স্থায়ী বাসস্থানৰ ঠিকনাও জনগণনাত লিপিবদ্ধ কৰা হ'ব বুলি জানিব পৰা গৈছে। বৰ্তমানে বিবাহিত, বিধৱা, বিবাহ বিচ্ছেদ হোৱা আৰু পৃথকভাৱে থকা মহিলাসকলক জীৱিত সন্তানৰ সংখ্যা, বৰ্তমান বিবাহৰ সন্তানৰ সংখ্যা আৰু বিগত এবছৰত জীৱিতভাৱে জন্ম দিয়া সন্তানৰ সংখ্যা সম্পৰ্কেও প্ৰশ্ন কৰা হ'ব। ইয়াৰ লগতে কোনো ব্যক্তিয়ে কোভিড-19 টিকা ক'ত গ্ৰহণ কৰিছিল, মুঠ বেংক একাউণ্টৰ সংখ্যা, মোবাইল নম্বৰ, আধাৰ নম্বৰ আৰু ভোটাৰ পৰিচয় পত্ৰৰ নম্বৰ আৰু পাছপোৰ্ট নম্বৰো সংগ্ৰহ কৰা হ'ব। ব্যক্তিজনৰ ড্ৰাইভিং লাইচেন্স আছে নে নাই সেই বিষয়েও তথ্য লোৱা হ'ব বুলি জানিব পৰা গৈছে।